নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো পেঙেৰিত নিচাজাতীয় দ্ৰব্য নিৰ্মূলকৰণৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ তিনচুকীয়া হিউমেনিটি ফাউণ্ডেশ্যন আৰু বীৰলাচিত সেনা অসমৰ পেঙেৰি বৰডুমচা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পেঙেৰিবাসীৰ ৰাইজৰ সহযোগত পেঙেৰিত নিচাজাতীয় দ্ৰব্য নিৰ্মূলকৰণৰ দাবীত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় পেঙেৰি আৰক্ষী থানাৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰতিবাদকাৰীসকলে হাতে হাতে নিচাজাতীয় দ্ৰব্য বিৰোধী সম্বলিত প্লেকাৰ্ড লৈ বিভিন্ন স্লোগানেৰে উত্তাল কৰি তোলে পেঙেৰি আৰক্ষী থানাৰ চৌহদ সংগঠন দুটাৰ নেতৃত্বই নিচাজাতীয় দ্ৰব্য বিৰুদ্ধে আৰক্ষীক কঠোৰ পদক্ষেপ ল'বলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটা মহকুমা সহকাৰী আয়ুক্ত প্ৰণামিকা কোঁৱৰৰ হাতত পেঙেৰি অঞ্চলৰ পৰা নিচাজাতীয় দ্ৰব্য নিৰ্মূলকৰণৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে নিউজ ডেস্ক ৰিপৰ্ট টাইমছ 60 অসম নিচাজাতীয় দ্ৰব্য ব্যৱসায়ীসকলৰ ওপৰত উচিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ বিনম্ৰভাৱে আমি দাবী জনাইছোঁ অন্যথা আমি পেঙেৰিকে কেন্দ্ৰ কৰি সমগ্ৰ জিলাতে এক বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ যে বাধ্য হ'ম সেয়া নিশ্চিত পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক তিনিচুকীয়া হিউমেনিটি ফাউণ্ডেশ্যন আৰু বীৰলাচিত সেনা অসম তিনিচুকীয়া পেঙেৰি বৰডুমচা আঞ্চলিক সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমি আজি ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'ব লগা হ'ল যিহেতুকে আমাৰ পেঙেৰি এটা বৃহত্তৰ পেঙেৰি অঞ্চলত ড্ৰাগছৰ যি প্ৰচলন ড্ৰাগছৰ যি সৰবৰাহ হৈ আছে সেই সৰবৰাহ আচলতে পেঙেৰি আৰক্ষীয়ে কিয় ৰোধ কৰিব পৰা নাই আমাৰ পোনপটীয়াভাৱে আমাৰ মাজত প্ৰশ্ন উত্থাপন হৈছে গতিকেলৈ আমি পোনপটীয়াভাৱে গৃহ বিভাগ তথা তিনিচুকীয়া উপায়ুক্ত মহোদয় আৰু জিলা আৰক্ষী অধীক্ষকক পোনপটীয়াভাৱে তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনালোকৰ ইমান দক্ষ এটা বিভাগ থকা পাছতো কিয় আজি পৰ্যন্তলৈকে পেঙেৰি বৰডুমচাৰ দৰে ঠাইত কিয় আজিলৈকে ড্ৰাগছক নিৰ্মূল কৰিবলৈ আপোনালোকে সক্ষম হোৱা নাই আৰু আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অনাগত দিনত যদিহে অতি কম দিনৰ ভিতৰত এই ড্ৰাগছ বিৰোধী কাৰ্যসূচী যদি আপোনালোকে তীব্ৰতৰ যদিহে কৰিব নোৱাৰে সমগ্ৰ তিনিচুকীয়া জিলাখনতে কিন্তু বীৰলাচিত সেনা অসম আৰু তিনিচুকীয়া হিউমেনিটি ফাউণ্ডেশ্যনে এক বৃহৎ গণতান্ত্ৰিক আন্দোলন যে গঢ়ি তুলিব সেইটো নিশ্চিত পেঙেৰি বৰডুমচা আঞ্চলিক সমিতি বীৰলাচিত সেনা অসম আৰু তিনিচুকীয়া হিউমেনিটি ফাউণ্ডেশ্যনে পেঙেৰি থানাৰ সন্মুখত আমি আজি প্ৰতিবাদী কাৰ্যসূচী এটি লোৱা হৈছিল আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল কি ইয়াত পেঙেৰিবাসী ৰাইজে যিখিনি অসুবিধা পাই আছে আচলতে ড্ৰাগছ কানি মদ টেবলেট এনেকুৱা ধৰণৰ কিছুমান বিভিন্ন ধৰণৰ অবৈধ ব্যৱসায় চলাই আছে আৰু সেই ব্যৱসায়ীসকলক আচলতে সিহঁতে কিয় ধৰিব পৰা নাই আৰু ইয়াৰ মেইন কাৰণ হৈছে কি ইয়াৰ আৰক্ষী বিষয়া কোনোবা এখিনি জড়িত হৈ আছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ মাজত উত্থাপিত হৈছে আৰু এই বস্তুখিনি আমি প্ৰতিবাদৰ যোগেদি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদৰ যোগেদি আমি আজি উদঙাই দিবলৈ আহিছোঁ ইয়াতে আমাৰ মাৰ্ঘেৰিটাৰ পৰা মেজিষ্ট্ৰেট আহি আমাৰ পৰা স্মাৰক পত্ৰখন লৈ গৈছে কিন্তু স্মাৰক পত্ৰখন লৈ তেখেতসকলৰ দায়িত্ব সামৰি থ'লে নহ'ব আমাৰ এই দায়িত্বখিনি সিহঁতে কেনেকুৱা ধৰণে নেক্সট প্ৰচেছটো কেনেকুৱা ধৰণে কৰিব তাৰ ওপৰত আমি নিশ্চয় চকু ৰাখিম